আজিৰ পৰা আমি এই চেনেলটোত এটি নতুন অনুষ্ঠান আৰম্ভ কৰিব ওলাইছো যিটোৰ নাম হ'ল বনদৰৱৰ গুণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বন্দনা বৰদলৈ। ঠিটিৰে এনেকা সাবস্ক্রাইব নকৰাকে কোন যাবা ওলাইছা? সাবস্ক্রাইব কৰ, লাইক কৰ, তেহে আমাৰ ভিডিঅ' বিলাক মাজে মাজে চাই থাকবা পারবি। দে ফটাফট কৰি দি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বন্দনা বৰদলৈ। আজিৰ পৰা আমি এই চেনেলটোত এটি নতুন অনুষ্ঠান আৰম্ভ কৰিব ওলাইছো যিটোৰ নাম হ'ল বনদৰৱৰ গুণ। আশা কৰিলো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু আমাক মৰম দিব। হওকচোন আজি আমি চুলি সৰা সমস্যাৰ ওপৰতে কিছুমান আলোচনা কৰো। যিহেতু আজিকালি মহিলাই হওক বা পুৰুষসকলেই হওক বহুত বেছি চুলিৰ সমস্যা দেখা গৈছে। তাৰে কিছুমান লক্ষণ আৰু কাৰণ আৰু কি কাৰণে সৰিছে এইবিলাকৰ ওপৰতে আজি অলপমান আলোচনা কৰিম। চুলি সৰা বা এল'পেচিয়া। আহকচোন আজি জানো এই ৰোগৰ কাৰণ কেইটা কি কি। 1 নম্বৰ, বহুদিন ধৰি অসুখত ভুগি থাকিলেও চুলি সৰিব পাৰে। 2 নম্বৰ, অধিক খাৰজাতীয় চাবোন ব্যৱহাৰ কৰিলেও চুলি সৰিব পাৰে। 3 নম্বৰ, অধিক চিন্তা বা টেনচন আদি ল'লেও চুলি সৰিব পাৰে। আৰু 4 নম্বৰ হৈছে চুলিৰ কীটাণুৱে কামুৰিলেও চুলি সৰিব পাৰে। আহক জানো এই ৰোগৰ লক্ষণ। মূৰ ধুলে চুলি সৰিবলৈ ধৰে আৰু পিছলৈও চুলি কোচাকোচে সৰিবলৈ ধৰে। আহক জানো ইয়াৰে বনদৰৱ কেইটামান। 1 নম্বৰ হৈছে আমলখি 3-4টা থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখি পিছদিনা মূৰ ধুলেও চুলি সৰা বন্ধ হ'ব পাৰে। 2 নম্বৰ, সদায় ৰাতিপুৱা তিল 50 গ্ৰামকৈ খালে চুলি সৰা বন্ধ হয় আৰু লগতে চুলি কলা হোৱাৰ উপৰিও সুন্দৰ আৰু দীঘল হোৱাৰ সম্ভাৱনা থাকে। 3 নম্বৰ, তুলসী পাতৰ ৰস আৰু আমলখিৰ থেতেলিয়াই 15-20 মিনিট সময়ত মূৰত ঘঁহি থলেও চুলি সৰা বন্ধ হ'ব পাৰে। 4 নম্বৰ, কেহেৰাজৰ পাত খুন্দি সেই ৰসেৰে মূৰ ধুলেও চুলি সৰা বন্ধ হ'ব পাৰে। 5 নম্বৰ, ৰঙা জবাবৰ 5-6খন পাত খুন্দি মূৰত আধা ঘণ্টাৰ বাবে প্ৰলেপ দিলেও চুলি সৰা বন্ধ হ'ব পাৰে। 6 নম্বৰ, 200 গ্ৰাম কেৰেলাৰ শিপা খুন্দি মূৰত আধা ঘণ্টা প্ৰলেপ দিলেও চুলি সৰা বন্ধ হ'ব পাৰে। 7 নম্বৰ, কোনো কীটাণুৰ দ্বাৰা আক্ৰমণৰ ফলত চুলি সৰিলে ভেকুৰী গুটি 50টা ৰসৰ লগত অলপ মৌ মিহলি কৰি 3-4 ঘণ্টা মূৰত প্ৰলেপ দিলেও চুলি সৰা বন্ধ হ'ব পাৰে। অতিৰিক্ত উফি হোৱাৰ ফলত চুলি সৰিলে চোকা কলা খাৰণীৰে মাটিমাহ ভিজাই মূৰ ধুব লাগে, তেতিয়াও চুলি সৰা বন্ধ হ'ব পাৰে। আয়ডিনযুক্ত খাদ্য যথেষ্ট পৰিমাণৰ খোৱা উচিত। নাৰিকলৰ তেল নাইবা ভিংৰাজৰ তেল নিয়মীয়াকৈ ব্যৱহাৰ কৰা ভাল। তাৰপিছত দুবৰি বনৰ ৰসেৰেও মূৰ ধুব লাগে। লগতে বৰ মানিমুনি গৰু গাখীৰৰ সৈতে খোৱাও ভাল। আৰু পিঁয়াজৰ ৰস, নহৰু, অপৰাজিতা ফুলৰ ৰস আদিও বহুত উপকাৰী। পথ্য: যিকোনো চাবোন বা বজাৰৰ যিকোনো তেল ব্যৱহাৰ কৰিব নালাগে, অধিক চিন্তাও কৰিব নালাগে আৰু লগতে চুলিৰ গুৰি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। আমি আজি যিখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিলো সেইখিনি বিখ্যাত বনৌষধি বিশেষজ্ঞ প্ৰয়াত গুণাৰাম খনিকৰদেৱৰ কিতাপৰ পৰা আয়ত্ত কৰা হৈছে। ধন্যবাদ, নমস্কাৰ। ভিডিঅ'টো চাইছা আৰু যাবা ওলাইছা? সাবস্ক্রাইব কৰি দিবি জলদি আৰু লাইকো কৰিবি দেই। খালি বিয়া পাম আৰু।